দক্ষিণ কামৰূপৰ গৰৈমাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান কেইবাখনো সুৰাৰ বিপণীত অভিযান আৰক্ষী তথা আবকাৰী বিভাগৰ আবকাৰী বিভাগে জব্দ কৰিলে বুজন পৰিমাণৰ অবৈধ সুৰা আৰক্ষী আবকাৰী বিভাগৰ অভিযানৰ উমান পাই পলায়ন কৰে অসাধু ব্যৱসায়ীয়ে অঞ্চলটোৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সিল কৰে আবকাৰী বিভাগে গৰৈমাৰী অঞ্চলত দীৰ্ঘদিনৰ পৰাই অবৈধ বিলাতী সুৰা ব্যৱসায় চলি থাকে আমি বিশেষ সূত্ৰে গম পোৱাৰ পিছত আমি পূব-চুমুৰীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ এটি সজাতি দলে তাত উপস্থিত হৈ আমি পুলিচ প্ৰশাসন আৰু আবকাৰী বিভাগক জনাও তেখেতসকল উপস্থিত হোৱাৰ খবৰ লাভ কৰিয়ে উক্ত মদৰ মালিকজনে ঘাটিৰ মালিকজনে পলায়ন কৰে তাৰ পিছত আবকাৰী বিভাগে গাঁওবুঢ়াৰ লগত লৈ উক্ত দোকানটো তলা মাৰে আমি লক্ষ্য কৰিছো যে দীৰ্ঘদিনৰ পৰা চলি থকা এই অবৈধ বিলাতী সুৰাৰ যি ব্যৱসায়ৰ আবকাৰী বিভাগ আৰু পুলিচে যি নীৰৱ ভূমিকা পালন কৰি আছে আমি ভাল পোৱা নাই গতিকে আমি আহ্বান জনাইছো পূব-চুমুৰীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাই অতি সোনকালে গৰৈমাৰী অঞ্চলৰ যি কেইখন অবৈধ দোকান মদৰ ঘাটি আছে অতি সোনকালে বন্ধ হ'ব লাগে।